My dear friends, পোনপ্ৰথমতে মই মোৰ ইউটিউব চেনেল ৰয় ইংলিছ লাৰ্নিং একাডেমি লৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপকামিং আসাম টেটৰ বাবে আন এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত মই ইণ্ডিভিজুৱেল ডিফাৰেন্সেছৰ আন এটা টপিক মানে সেই টপিকটো আলোচনা কৰিম, ক্ৰিয়েটিভিটি। তো আপোনালোকে জানে মই ইংলিছ গ্ৰামাৰ আৰু ইংলিছ পেডাগজিৰ দুটা পেপাৰৰে এলপি আৰু ইউপি দুটা পেপাৰৰে আটাইকেইটা টপিক কমপ্লিট কৰিলোঁ। কোনোবাই যদি সেই ভিডিঅ'বোৰ চোৱা নাই, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক পাব, নাইবা ইউটিউবত গৈ ৰয় ইংলিছ লাৰ্নিং একাডেমি বুলি চাৰ্চ কৰি প্লে'লিষ্টত গৈ ভিডিঅ'বোৰ চাই ল'ব। আশা ৰাখিছোঁ এইবোৰ ভিডিঅ' চোৱাৰ পিছত আপোনালোকৰ বহুত উপকাৰ হ'ব বুলি। তো বলা আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। মই অলৰেডি ইণ্ডিভিজুৱেল ডিফাৰেন্সেছৰ ইণ্ট্ৰা এণ্ড ইণ্টাৰ ইণ্ডিভিজুৱেল ডিফাৰেন্সেছৰ ইন ভেৰিয়াছ এৰিয়াছ অফ, তাৰপিছত আছিল ইণ্টাৰেষ্ট, তাৰপিছত এপ্টিটিউড, তাৰপিছত হেবিট, তাৰপিছত লাষ্ট পইণ্টটো লৈ আহিছোঁ ক্ৰিয়েটিভিটি। ক্ৰিয়েটিভিটি সম্পৰ্কে আজিৰ ভিডিঅ'টো হ'ব। তো ক্ৰিয়েটিভিটি মানে হ'ল কি, একচুৱেলি সৃষ্টিশীলতা। এতিয়া আমি জানি লওঁ ক্ৰিয়েটিভিটি অৰ্থাৎ সৃষ্টিশীলতানো কি। তো সৃষ্টিশীলতা হ'ল এজন ব্যক্তিৰ নতুনত্ব থকা, নতুন আৰু অৰ্থপূৰ্ণ ধাৰণা উৎপাদন কৰাৰ ক্ষমতাক সৃষ্টিশীলতা বুলি জনা যায়। তো সৃষ্টিশীলতা মানে এনেই বুজিব পৰা যায়, সৃষ্টিশীলতা ক্ৰিয়েটিভিটি মানে এক প্ৰকাৰ কি দক্ষতা। কোনো এজন ব্যক্তিৰ বা কোনো এটি শিশুৰ নতুন কোনো এটা কাম কৰাৰ দক্ষতা, যি দক্ষতা হয়তো বেলেগ শিশুতকৈ কমো হ'ব পাৰে, বেছিও হ'ব পাৰে, বা নতুনকৈ কিবা বস্তু সৃষ্টি কৰাৰ এটা ক্ষমতা। এই ক্ষমতাকে কি বুলি কোৱা হয়, সৃষ্টিশীলতা বা ক্ৰিয়েটিভিটি বুলি কোৱা হয়। নেক্সট আহিছোঁ, সৃষ্টিশীলতা কলাত্মক, সাহিত্যিক বা বৈজ্ঞানিক উদ্ভাৱন বা সাফল্য হ'ব পাৰে। এতিয়া সৃষ্টিশীলতা বিভিন্ন ধৰণৰ হ'ব পাৰে। কলাত্মক, যিকোনো কলা কৌশলৰ ওপৰত হ'ব পাৰে, সাহিত্যৰ ওপৰত হ'ব পাৰে, হয়তো কাৰোবাৰ কলাৰ ওপৰত, কলা কৌশলৰ ওপৰত কি থাকিব পাৰে, দক্ষতা থাকিব পাৰে, বা সাহিত্যৰ ওপৰত কি থাকিব পাৰে, দক্ষতা থাকিব পাৰে, বা বৈজ্ঞানিক উদ্ভাৱন, কোনো বিজ্ঞানসন্মত কোনো এটা নতুন সৃষ্টি কৰাৰ কি থাকিব পাৰে, প্ৰতিভা থাকিব পাৰে। তো সৃষ্টিশীলতা বা ক্ৰিয়েটিভিটি সম্পৰ্কে বহুতো মনোবৈজ্ঞানিকে অলৰেডি কি কৰিছে, বিভিন্ন মতে দাঙি ধৰিছে। তাৰে ভিতৰত মই এটা মতামত দিছোঁ। একৰ্ডিং টু ড্ৰেডল নামৰ এজন কি আছিল, মনোবৈজ্ঞানিক আছিল। তেওঁৰ মতে ক্ৰিয়েটিভিটি ইজ দ্য এবিলিটি অফ ইণ্ডিভিজুৱেল বাই হুইচ হি ক্ৰিয়েটছ ছামথিং নিউ এণ্ড প্ৰেজেণ্টছ নভেল আইডিয়াছ। ক্ৰিয়েটিভিটি হ'ল, তেওঁৰ মতে, ড্ৰেডলৰ মতে, ক্ৰিয়েটিভিটি হ'ল এটা দক্ষতা অফ ইণ্ডিভিজুৱেল, মানে ব্যক্তিৰ এটা দক্ষতা, বাই হুইচ হি ক্ৰিয়েটছ ছামথিং নিউ, যাৰ দ্বাৰা তেওঁ এটা নতুনত্ব সৃষ্টি কৰি কি কৰিব পাৰে, উপস্থাপন কৰিব পাৰে। তো এইকেইটা হ'ল ক্ৰিয়েটিভিটিৰ লগতে জড়িত বা ক্ৰিয়েটিভিটিৰ সংজ্ঞাৰ লগতে জড়িত মূল কথা। এতিয়া আমি ক্ৰিয়েটিভিটিৰ কেইবাটাও বৈশিষ্ট্য আলোচনা কৰিম। কেৰেক্টাৰিষ্টিক্স অফ ক্ৰিয়েটিভিটি মানে সৃষ্টিশীলতাৰ বৈশিষ্ট্যসমূহ। তো ফাৰ্ষ্ট পইণ্ট আছে, এটি শিশুৰ সৃষ্টিশীলতা ক্ষমতা শিশুৰ মাজতে ব্যক্তিপ্ৰভেদৰ এক মুখ্য কাৰক। কি কৈছে, এটি শিশুৰ সৃষ্টিশীল ক্ষমতা, এটি শিশুৰ যি কি থাকে, ক্ৰিয়েটিভ ক্ষমতা থাকে,
শিশুৰ মাজত ব্যক্তি প্ৰভেদৰ এক মুখ্য কাৰক হেতু কি সকলো ব্যক্তিৰ ক্ষেত্ৰত বা সকলো শিশুৰ ক্ষেত্ৰত একে নহ'ব পাৰে হয়তো কোনো শিশু কোনো এটা কামত পাকৈত বা তাৰ কি আছে সৃষ্টিশীল ক্ষমতা আছে হয়তো বেলেগ শিশুৰ নাথাকিব পাৰে বা বেলেগ শিশু থাকিব পাৰে আন এটা শিশুৰ থাকিব নোৱাৰে তো শ্ৰেণীকোঠাত সকলো ধৰণৰ শিশুৰ যেহেতু আজিকালি শ্ৰেণীকোঠা হ'ল ইনক্লুসিভ মানে ইনক্লুসিভ ক্লাছৰুম হয় আজিকালি যেহেতু শ্ৰেণীকোঠা সেইকাৰণে তাত সকলো ধৰণৰ শিশু থাকে সকলো ধৰণৰ শিশুৰ সৃষ্টিমূলক ক্ষমতা একে ধৰণৰ নহয় নেক্সট আহিছো সৃষ্টিশীলতা নিশ্চিতভাৱে সমস্যা সমাধানৰ এক ৰূপ সৃষ্টিশীলতাৰ বাবে সৃষ্টিশীলতা গুণ থকাৰ বাবে সৃষ্টিশীলতা এক প্ৰকাৰ কি গুণ সেই সৃষ্টিশীলতা গুণ থকাৰ বাবে কোনো এটা সমস্যা অতি সহজে কি কৰিব পৰা যায় সমাধান কৰিব পৰা যায় যদি কোনো এটি শিশুৰ সৃষ্টিশীলতা ক্ষমতা থাকে তেওঁ কি যিকোনো সমস্যা বা কোনো এটা সমস্যা অতি সোনকালে সমাধান কৰিব পাৰে নেক্সট সৃষ্টিশীলতাই এটি শিশুৰ চিন্তা কৰাৰ ক্ষমতা বৃদ্ধি কৰে সৃষ্টিশীলতাই কি কৰে এটি শিশুৰ চিন্তা কৰাৰ ক্ষমতা বৃদ্ধি কৰে মানে কাৰণ তেওঁ মানে শিশুটি কি কোনো এটা নতুনকে উদ্ভাৱন কৰিব বিচাৰে বা নতুনকে আৱিষ্কাৰ কৰিব বিচাৰে সেই কাৰণে তেওঁৰ কি চিন্তাত মগ্ন হৈ থাকিবলগীয়া হয় সেই কাৰণে তেওঁৰ চিন্তা শক্তিটো কি হয় বৃদ্ধি হয় নেক্সট এটি শিশুৰ সৃষ্টিশীল ক্ষমতাই তেওঁক কঠিন সমস্যা সমাধান কৰাত সহায় কৰে যিকোনো কঠিন সমস্যা এটি সৃষ্টিশীল শিশুৰ বাবে অতি সহজ হৈ পৰে তেওঁ যেহেতু কি আছে সৃষ্টিশীল গুণটো আছে তেওঁ কি অতি সহজে সেই কামটো কি কৰিব পাৰে সেই সমস্যাটো সমাধান কৰিব পাৰে নেক্সট ব্যক্তিৰ সৃষ্টিশীল চিন্তাৰ ফলত জ্ঞান সভ্যতা সংস্কৃতি আদি নতুন গতি লাভ কৰে আজিৰ সমাজত যিসকল সৃষ্টিশীল কি আছে ব্যক্তি আছে তেওঁলোকৰ জ্ঞান সভ্যতা সংস্কৃতি সেই সংস্কৃতি জ্ঞান সভ্যতাৰ ফলত সমাজখন কি নতুন এটা দিশত ঢাল খায় তো এইকেইটা আছিল সৃষ্টিশীলতাৰ বৈশিষ্ট্য বা ক্যারেক্টারিস্টিক্স অফ ক্রিয়েটিভিটি এটা আমি সৃষ্টিশীলতা এটি শিশুৰ সৃষ্টিশীলতা কেনেকৈ আমি মূল্যায়ন কৰিম মানে কেনেকৈ আমি গম পাম যে শিশুটিৰ সৃষ্টিশীলতা গুণটো আছে নে নাই কেনেকৈ আমি মূল্যায়ন কৰিম গম পাম তো ইনকমপ্লিট মানে কোনো এটা অসম্পূৰ্ণ কাম হিয়তক সম্পূৰ্ণ কৰিব দি আপুনি কি কৰিব পাৰে এইটো কি হ'ব পাৰে কোনো ফিগাৰো হ'ব পাৰে বা যিকোনো ধৰণৰ অসম্পূৰ্ণ কাম হিয়তক দি আপুনি কি সম্পূৰ্ণ কৰাই লৈ হিয়তৰ কি কৰিব পাৰে সৃষ্টিশীলতা গুণটো কোনটো শিশুৰ সৃষ্টিশীলতা গুণ আছে আপুনি কি কৰিব পাৰিব মূল্যায়ন কৰিব পাৰিব সাপোজ কিছুমান ফিগাৰ দি দিলে ফিগাৰৰ জৰিয়তে আপুনি কেইবাটাও ফিগাৰ বা এখন পেপাৰত আপুনি কি কৰিব দিলে এজন ব্যক্তিৰ ছবি আঁকি পেপাৰখন টুকুৰা কৰিলে টুকুৰা কৰাৰ পিছত আপুনি কি ক'লে যে এই পেপাৰখন মানে য'ত বহিব লগা আছে বা য'ত বহিব ক্ৰম অনুযায়ী বহোৱা এনেদৰে কি কৰিব পাৰে যাৰ সৃষ্টিশীল ক্ষমতা আছে সেই শিশুটি কি কৰিব পাৰে অতি সোনকালে এইটো কৰিব পাৰিব আৰু যাৰ সৃষ্টিশীল ক্ষমতা নাই সেইটো কৰিব নোৱাৰিব নাইবা আপুনি ব্লেক কোনো উপায়ো ল'ব পাৰে ইয়াৰ উপৰিও ইনকমপ্লিট মানে কোনো কাম দি হয়তো কোনো পাজেল দি বা খেলৰ জৰিয়তে বা পাজেল মানে বিবুদ্ধিৰ কোনো খেল তাৰ জৰিয়তে আপুনি কি কৰিব পাৰে ইনকমপ্লিট এটা বা কি আছে কিছুমান গেম আছে আজিকালি কালাৰৰ গেম বিভিন্ন ধৰণৰ কালাৰৰ গেম সেইবোৰ আপুনি মিলাব দি কি কৰিব পাৰে ল'ৰা ছোৱালীৰ সৃষ্টিশীলতা কি কৰিব পাৰে মূল্যায়ন কৰিব পাৰে নেক্সট প্লে উইথ ডটছ মানে ডট এখন পেপাৰত আপুনি কি বিভিন্ন ধৰণৰ ডট এনেকৈ দিয়াৰ পিছতো ক'লে যে এনেকৈ ডটবোৰ কি কৰা একেলগ কৰা যাতে কি হয় যাতে কোনো এখন ন্যাচারাল সিনারি হয়
নাইবা কোনো এজন মানুহৰ ছবি হয় এনেকুৱা হ'ব পাৰে এনেকুৱা ধৰণৰ আপুনি টেষ্ট লৈ কি কৰিব পাৰে ল'ৰা ছোৱালী সৃষ্টিশীল মূল্যায়ন কৰিব পাৰে নাইবা ওয়ার্ক এক্সপিৰিয়েন্স কৰ্ম অভিজ্ঞতাৰ যোগেদিও আপুনি কি কৰিব পাৰে ল'ৰা ছোৱালীৰ সৃষ্টিশীলতা মূল্যায়ন কৰিব পাৰে যেনেকুৱা কৰ্ম অভিজ্ঞতা হয়তো আপুনি কি কৰিলে শ্ৰেণী কোঠাত সকলো ল'ৰা ছোৱালীকে কি কৰিলে এখনকৈ কাগজ দিলে আৰু সকলোকে ক'লে যে তোমালোকে কি কৰা এটা কৈ কাগজৰ ফুল বনাই লৈ অহা কাগজখন ব্যৱহাৰ কৰি এখন এটা কৈ ফুল বনাই লৈ অহা এনেদৰে আপুনি কি কৰিব পাৰে ল'ৰা ছোৱালীৰ যিটো সৃষ্টিশীল মূল্যায়ন হেতু কৰিব পাৰে নেক্সট কম্পিটিশন যিকোনো কম্পিটিশন পাতি শ্ৰেণী কোঠাত আপুনি যিকোনো কম্পিটিশন হেতু কুইজ কম্পিটিশন হ'ব পাৰে নাইবা কোৱেশ্চন এনসাৰ কম্পিটিশন হ'ব পাৰে যিকোনো ধৰণৰ কম্পিটিশন নাইবা ড্ৰয়িং কম্পিটিশন হ'ব পাৰে নাইবা এছে কম্পিটিশন হ'ব পাৰে যিকোনো ধৰণৰ কম্পিটিশন পাতিও আপুনি কি কৰিব পাৰে ল'ৰা ছোৱালীৰ সৃষ্টিশীলতা এসেসমেন্ট বা মূল্যায়ন কৰিব পাৰে ক্ৰিয়েটিভিটি মূল্যায়ন কৰিব পাৰে বা ক্ৰিয়েটিভিটি এসেসমেন্ট কৰিব পাৰে তো এনেদৰে আপুনি কি কৰিব পাৰিব ল'ৰা ছোৱালীৰ ক্ৰিয়েটিভিটি এসেসমেন্ট মানে মূল্যায়ন কৰিব পাৰিব তো এয়াই আছিল আজিৰ ভিডিওটো ভাল লাগিলে অৱশ্যই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক আৰু এয়াই আছিল মোৰ ইন্ডিভিজুৱেল ডিফাৰেন্সেছৰ ওপৰত হেক ভিডিও আৰু তাৰ পিছত টপিকটো ক্ৰম ওয়াইজ কাইলৈ দিবলৈ যত্ন কৰিম তো তাৰ বাবে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে মই পৰৱৰ্তী ভিডিও আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশনটো পাই যায় তো পিছত এটা ভিডিওত লগ পোৱাৰ আশাৰে আজিৰ ভিডিওটো ইয়াতে সামৰিছো ধন্যবাদ